নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এইখিনি ৰ'দত ভালদৰে শুকুৱাই লোৱা ৰঙালাওৰ গুটি চাটনি বনোৱাৰ লগতে মই ইয়াৰ কিছু উপকাৰিতাৰ বিষয়ে আলোচনা কৰিম। আহকচোন। ৰঙালাওৰ গুটি পুষ্টিকৰ গুণ সমৃদ্ধ। ইয়াত মেগনেছিয়াম, আইৰণ, ফাইবাৰ আদি উৎপাদনসমূহ পোৱা যায়। ৰঙালাও গুটি এণ্টি ইনফ্লেমেটৰী বৈশিষ্ট্যৰে পৰিপূৰ্ণ। ই বাত বিষ, গাঁঠি বিষ আদি নোহোৱা কৰিবলৈও ৰঙালাও গুটি এবিধ উত্তম খাদ্য। ৰঙালাও গুটি এণ্টি অক্সিডেণ্ট তথা ফাইকেমিকেল সমৃদ্ধ। ইয়াত এমিন এচিড, ভিটামিন চি পোৱা যায়, যিয়ে চুলিৰ স্বাস্থ্য অটুট ৰখাত যথেষ্ট সহায় কৰে আৰু হৃদয়ৰ কাৰণে অতি উপকাৰী। ৰঙালাওৰ গুটিত থকা মেগনেছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। ৰঙালাওৰ গুটিত চেৰ'টেনিন থাকে, যাক প্ৰাকৃতিক টোপনিৰ ঔষধ বুলিও কোৱা হয়। ডায়েট কৰা লোকসকলৰ কাৰণে ৰঙালাও গুটি উত্তম খাদ্য, কাৰণ কম কেলৰিৰ ই খাদ্যই ওজন নবঢ়ায়, বহু সময়লৈকে পেট ভৰাই ৰাখে, লগতে তেজৰ শৰ্কৰা পৰিমাণ নিয়ন্ত্ৰিত থাকে। ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া মই চাটনিত দি দিছোঁ এতিয়া আদা, নহৰু, জলকীয়া। এইখিনি মই মিক্সাৰত নিমখ অলপ দি পিচি ল'ম। মিক্সাৰ নথকাসকলে পটাটো পিচি ল'ব পাৰে। ভাজি লোৱা ৰঙালাওৰ গুটিখিনি মই পানী নিদিয়াকৈ আগে পিচি লৈছোঁ। এতিয়া মই পানী অলপ দি লৈ মিহি হোৱাকৈ পিচি ল'ম। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ নেক্সট এটা ভিডিঅ'লৈ লগ পাম। ধন্যবাদ।